মৰিগাঁৱত নৱনিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈক জিলা কংগ্ৰেছ কৰ্মীসকলৰ আদৰণি উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে নৱনিৰ্বাচিত সাংসদগৰাকীক জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ আদৰি নিয়াই কংগ্ৰেছ কৰ্মীসকলে আদৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ স্বাৰ্থৰ হকে কাম কৰিম বুলি মন্তব্য সাংসদগৰাকীৰ ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটা সম্বৰ্ধনা জ্ঞাপন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ইফালে মৃণাল শইকীয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে নৱনিৰ্বাচিত সাংসদগৰাকী মোৰ কৰিব লগা বহুত কাম আছে যদিও আমাৰ চৰকাৰ নাই চৰকাৰ দিল্লীতো নাই দিছপুৰতো নাই কিন্তু চৰকাৰে যেনে ধৰণে পক্ষপাতিত্বমূলকভাৱে যিদৰে আমাৰ সমাজৰে একাংশ লোকক সামাজিক অন্যায় কৰি পেলাই সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰি বৈষম্যৰ স্বীকাৰ কৰি আহিছে তাৰ বিৰুদ্ধে মই কাম কৰি যাম আৰু মই এই দ্বিতীয়বাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মই অধিক দায়িত্বশীল হ'বলৈ চেষ্টা কৰিম আৰু অধিক পৰিশ্ৰম কৰিম আৰু সাধাৰণ ৰাইজৰ সমূহীয়াভাৱে সামগ্ৰিক স্বাৰ্থৰ বাবে মই কাম কৰি যাম মৃণাল শইকীয়াই কি কৈছে সেইটো লৈ পেলাই মই চোৱাও নাই শুনাও নাই তেওঁলোকে বিভিন্ন ধৰণৰ কথা কয় বিজেপি দলৰ মানুহবিলাকে বহুত ধৰণৰ কথা কৈ থাকে সেইবিলাক লৈ পেলাই আমি মন্তব্য দিয়াটো নিষ্প্ৰয়োজন এতিয়া আমি সাধাৰণ ৰাইজক যাতে কোনো বিলাই বিপত্তি নহয় এওঁলোকে যি ধৰণেৰে সাধাৰণ ৰাইজৰ বিপক্ষে কাম কৰি গৈ আছে আজি আমাৰ দেশখনত কৰিমগঞ্জ বিধানসভা সমষ্টিটো ভালেমান ভোট যিবিলাক ভোট গ্ৰহণ হৈছে বুলি ব্যাখ্যা কৰিছে সেই ভোট গ্ৰহণৰ সংখ্যাৰ বিপৰীতে আৰু বেছি ভোট ওলাইছে শুধৰাই লোৱাটো আৰু সেইবিলাক যদি কেনেকৈ হৈছে সেইবিলাক বিচাৰি লোৱা